বিজেপি নেতৃত্বাধীন চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। কণীত ক'ৰবাত যদি 8 টকা ক'ৰবাত 10 টকা, এতিয়া সৰ্বসাধাৰণ আচলতে ৰাইজৰ মাজত আচলতে মাধৰ মাহ ফুটাইছে। সকলো বস্তুৰে মূল্য বৃদ্ধি হৈছে। কণী বুলিয়ে নহয়, এতিয়া একে নিশাতে কণীৰ দাম আকৌ 20 টকা প্ৰতিটো প্লেটত বাঢ়িলে। এটা কণীৰ মূল্য 8 টকা 9 টকা পইচা হ'ল। মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই বিজেপি নেতৃত্বাধীন চৰকাৰখন। বিজেপি নেতৃত্বাধীন চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। এই কেৱল মাত্ৰ কণীতে নহয়, সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। গতিকে ইয়াত এটা যোগান বিভাগ বুলি এটা বিভাগ আছে বিয়াত গুণ, সেই বিভাগটো আচলতে কিবা এটা বস্তু যে নিয়ন্ত্ৰণ কৰিব লাগে, বিভাগটোৱে নিয়ন্ত্ৰণৰ বাহিৰত। গতিকে মূল্য কেনেকৈ আচলতে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব, অতি দুৰ্ভাগ্যজনক। শিৱসাগৰত এতিয়া দেখিবলৈ পোৱা হৈছে খুচুৰা আৰু পাইকাৰী যিসমূহ আচলতে ব্যৱসায়ী প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানসমূহত আচলতে হুৰাহুৰে আচলতে কণী আচলতে মূল্য বৃদ্ধি হৈছে। এটা নিশাৰ ভিতৰত আচলতে কণী প্লেট 250 টকা হৈছে। এটা কণীত ক'ৰবাত যদি 8 টকা ক'ৰবাত 10 টকা, এতিয়া সৰ্বসাধাৰণ আচলতে ৰাইজৰ মাজত আচলতে মাধৰ মাহ ফুটাইছে খুচুৰা আৰু পাইকাৰী ব্যৱসায়ী। ইয়াৰ ক্ষেত্ৰত কোনোবা দুষ্ট চক্ৰ আচলতে জড়িত আছে নেকি, আমাৰ তেনে অনুভৱ হৈছে। গতিকে দুখীয়া ৰাইজে এটা কণী যদি ঘৰলৈ নিবলৈ হয়, এতিয়া হয়তো ভৰিব লাগিব 2 টকা বেছি। আগতে যদি 6 টকা বা 7 টকা আছিলে, এতিয়া 8 টকাৰ পৰা 10 টকা তেওঁলোকে ভৰিব লাগিব। এই ক্ষেত্ৰত আচলতে শিৱসাগৰ জিলা প্ৰশাসন, শিৱসাগৰ আচলতে প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ যে এই পাইকাৰী খুচুৰা ব্যৱসায়ী প্ৰতিষ্ঠানত যি ধৰণে আচলতে কণী আচলতে দাম বৃদ্ধি হৈছে, এই বৃদ্ধিৰ ক্ষেত্ৰত আচলতে নাকি লগাবলৈ আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ।